চেণ্ডেলেৰে 5 বাৰ এই ঠাইত কোবাই দিয়ক। শত্ৰুৱে ওলোটাকৈ গণিবলৈ আৰম্ভ কৰি দিব। যদি অহৰহ জীৱনত শত্ৰু বাঢ়ি গৈ আছে, শত্ৰুৱে আপোনাক বহু বেছি কষ্ট দি আছে, আপোনাৰ দুশ্মন, আপোনাৰ শত্ৰুৰ সংখ্যা এনেকৈ বাঢ়ি গৈ আছে যে আপুনি জানিবও পৰা নাই যে আপোনাৰ শত্ৰু কোন। গুপ্ত শত্ৰুৰ পৰাও কষ্টত আছে বা কোনো ব্যক্তিয়ে সন্মুখৰ পৰাও আপোনাক বাৰ কৰি আছে। গুপ্ত শত্ৰুৰ বিষয়েতো আপুনি নাজানে, কিন্তু কিছুমান এনেকুৱা শত্ৰু আছে যিসকলে সন্মুখৰ পৰা বাৰ কৰি আছে। সন্মুখৰ পৰা আপোনাক যি মন যায় তাকেই কৈ আছে, ভালে বেয়াই যি পায় তাকেই কৈ আছে। আপোনাৰ বেপাৰ কাঢ়িব বিচাৰিছে, সম্পত্তি কাঢ়িব বিচাৰিছে, বা আপোনাৰ এনেকুৱা সম্পত্তি আছে আৰু যাৰ ওপৰত সিহঁতৰ বেয়া নজৰ আছে, যাৰ কাৰণে আপোনাৰ লগত কিবা বেয়া হওক, যাৰ দ্বাৰা সিহঁতে আপোনাৰ সম্পত্তি কাঢ়ি ল'ব পাৰিব। এনেকৈ জানি লওক যে এতিয়া আপুনি আপোনাৰ শত্ৰুক শিক্ষা দিয়াৰ প্ৰয়োজন। গতিকে আপুনি কেৱল চেণ্ডেলেৰে 5 বাৰ কোবাব লাগিব। কেনেকুৱা উপায় হয় আৰু কিদৰে কৰিব লাগিব, সম্পূৰ্ণ কথাখিনি আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। লাগিলে আপোনাৰ শত্ৰুৰ সন্মুখৰ কোনোবাই হওক বা গুপ্ত শত্ৰুৱে হওক, কেৱল মাত্ৰ আপুনি চেণ্ডেলেৰে এই সৰু উপায়টো কৰিলেই হ'ব। আপোনাৰ সকলো শত্ৰু পৰাস্ত হৈ পৰিব, মানে গুপ্ত শত্ৰু পৰাস্ত হ'ব। আৰু যদি কোনোবাই সন্মুখৰ পৰা আপোনাক কষ্ট দি আছে, সেই শত্ৰুবোৰো শেষ হৈ যাব, মানে চাফা হৈ যাব। সিহঁতৰ সকলো শক্তিয়ে নাইকিয়া হৈ পৰিব যেতিয়া আপুনি চেণ্ডেলেৰে এই সৰু উপায়টো কৰিব। তেন্তে ক'ত কৰিব লাগিব? ঘৰতে আপুনি এই উপায়টো কৰিব লাগিব। কলৈকো যোৱাৰ আপোনাৰ আৱশ্যক নাই, এটকাও খৰচ কৰাৰ আৱশ্যক নাই। কেৱল মাত্ৰ আপুনি আপোনাৰ এপাত চেণ্ডেল ল'ব লাগিব আৰু সেই চেণ্ডেল পাতেৰে আপুনি এই উপায়টো কৰিলেই হ'ব। পুৰণা বা নতুন যিকোনো চেণ্ডেল আপুনি ল'লেই হ'ব। পুৰুষ বা মহিলা সকলোৱে এই উপায়টো কৰিব পাৰিব। চাওক, এই উপায়টো আপুনি হয়তো ৰাতি কৰক নাইবা ৰাতিপুৱা কৰক, দুপৰীয়াও কৰিব পাৰিব, কিন্তু ৰাতি কৰিব পাৰিলে বেছি উত্তম হয়। যিহেতু এই উপায়টো ঘৰতেই কৰিব লাগিব, গতিকে ৰাতিয়ে আপুনি এই উপায়টো কৰিলে বেছি ভাল হয়। উপায়টো জনাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10 জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, চাওক, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব? পাৰিলে আপুনি এই উপায়টো আপুনি বাথৰুমতেই কৰিব, নহ'লে বা আপোনাৰ ঘৰত এনেকুৱা যি ঠাই আছে, মানে য'ত আপুনি মুখ আওখালিব পাৰিব, সেই ঠাইলৈ যাব আৰু এই উপায়টো কৰিব। আপোনাৰ ঘৰৰ য'তেই সুবিধা আছে তাতেই কৰিব, কাৰণ এই উপায়টো কৰোঁতে আপুনি চেণ্ডেল পিন্ধি ভৰিৰে খুব জোৰে গোৰ মাৰিব লাগিব আৰু সেই ঠাইতে আপুনি মুখখন আওখালি দিব লাগিব। পানীৰ এই উপায় আৰু এই উপায়টোত গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ চেণ্ডেল, যিহেৰে আপুনি এই উপায়টো কৰিব লাগিব। চাওক, সৰ্বপ্ৰথমে আপুনি কি কৰিব লাগিব? যিসকল মহিলা আছে তেওঁলোকে কোনখন ভৰি চেণ্ডেল ল'ব লাগিব? সোঁ ভৰি চেণ্ডেল মহিলাসকলে ল'ব লাগিব আৰু পুৰুষসকলে বাওঁ ভৰি চেণ্ডেল ল'ব লাগিব। তাৰপিছত আপুনি কি কৰিব লাগিব? তাৰপিছত আপুনি এই চেণ্ডেল পাত লৈ যাব লাগিব যি ঠাইত আপুনি আপোনাৰ ঘৰত মুখখন কুলুকুলু কৰিব পাৰে। লগতে এটা গিলাচত অলপ পানী ভৰাই ল'ব। এগিলাচ পানী লৈ বাথৰুম বা য'তেই আপুনি আপোনাৰ ঘৰত মুখখন কুলুকুলু কৰিব পাৰিব, সেই ঠাইলৈ আপুনি যাব লাগিব। প্ৰথমে আপুনি কি কৰিব লাগিব? আপোনাৰ মুখত অলপ পানী ভৰাই ল'ব লাগিব। এনেকুৱা নহয় যে যিমানখিনি পানী আপুনি গিলাচত লৈ গৈছিলে সেই গোটেই পানীখিনি আপুনি মুখত ভৰাব লাগিব। যিমানখিনি পানী আপুনি আপোনাৰ মুখত ভৰাব পাৰে, সিমানখিনি পানী আপুনি মুখত ভৰাই ল'লেই হ'ব। তাৰপিছত আপুনি কি কৰিব লাগিব? মুখত পানী ভৰাই লৈয়ে আপুনি শত্ৰুৰ নাম ভাবিব লাগিব, কিয়নো আপুনিতো মুখেৰে আপোনাৰ শত্ৰুৰ নাম ক'ব নোৱাৰিব, কিয়নো আপোনাৰ মুখৰ ভিতৰত পানী আছে। গতিকে মনৰ ভিতৰতে আপুনি আপোনাৰ শত্ৰুৰ নাম ক'ব। আৰু যদি আপুনি শত্ৰুৰ নাম নাজানে, কোন আপোনাৰ শত্ৰু হয়, কোনে আপোনাৰ লগত বেয়া কৰি আছে, কোনে আপোনাৰ ওপৰত যিকোনো ধৰণৰ ক্ৰিয়াকৰ্ম কৰাই আছে, আপোনাৰ কাম কাজবোৰ বন্ধাই থৈছে, কোন হয় যিয়ে আপোনাৰ লগত ষড়যন্ত্ৰ কৰি আছে, কিয়নো
বহুবাৰ মিত্ৰও শত্ৰু হৈ পৰে। শত্ৰুৰ ৰূপত মিত্ৰ ওলায়। আপুনি 1% নাজানে যে সেইজন ব্যক্তি কোন হয় আৰু আপুনি এই উপায়টো কৰাৰ সময়ত ভাবিব যে মোৰ যি শত্ৰু আছে এতিয়া সিহঁত বাচিব নোৱাৰিব, সিহঁতৰ অৱস্থা নাইকিয়া হৈ পৰিব, সিহঁত দুৰ্বল হৈ পৰিব, মানে সকলো শক্তি নাইকিয়া হৈ পৰিব আৰু সিহঁতে কৰি থোৱা সকলো ক্ৰিয়া কৰ্ম সিহঁতৰ ওচৰলৈ আকৌ উভতি যাব। ইয়াৰ লগতে যদি আপোনাৰ লগত এনেকুৱা কিবা বেয়া হৈ আছে যাৰ কাৰণে আপুনি সদায় ভয়ত থাকে, যাৰ কাৰণে আপোনাৰ বেপাৰ ভালদৰে চলা নাই, যি বেপাৰ আগতে ভালদৰে চলি আছিল এতিয়া সেই বেপাৰ নচলা হৈ পৰিছে বা অন্য কিবা আপোনাৰ লগত বেয়া হৈ আছে, তেন্তে আপুনি এনেকৈ ভাবিব লাগিব যে যিসকলে মোৰ লগত এই ক্ৰিয়াবোৰ কৰাই আছে এই সকলোবোৰ ক্ৰিয়া কৰ্ম সিহঁতৰ ওচৰলৈ ঘূৰি যাওক। মুখত পানীখিনি ভৰাই লোৱাৰ পিছত আপুনি এই কথাখিনি ভাবিব লাগিব। তাৰ পিছত আপুনি কি কৰিব লাগিব? যেতিয়া আপুনি শত্ৰুৰ বিষয়ে সেই সকলোবোৰ ভাবি ল'লে, যেনে শত্ৰুক আপুনি আপোনাৰ জীৱনৰ পৰা উলিয়াই দিলে, শত্ৰু পৰাস্ত হৈ পৰিছে আৰু মোৰ শত্ৰুৱে মোৰ একো ক্ষতি কৰিব নোৱাৰে, লাগিলে গুপ্ত শত্ৰুৱে হওক বা সন্মুখৰ কোনো শত্ৰুৱেই হওক, সিহঁতৰ কথা ভবাৰ পিছত আপুনি কি কৰিব লাগিব? পানীখিনি আপোনাৰ মুখৰ ভিতৰত ঘূৰাব লাগিব, মানে কুলু কুলু কৰিব লাগিব। তাৰপিছত আপুনি সেই গোটেই পানীখিনি বাহিৰলৈ উলিয়াই দিব লাগিব। তাৰপিছত পানীখিনি মুখৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ পিছত আপুনি যি চেণ্ডেল লৈছিল সেই চেণ্ডেলৰ সন্মুখৰ ভাগেৰে সেই চেণ্ডেল পাত আপুনি সোঁ হাতত লৈ বা যিখন হাতেৰে আপুনি কাম কৰে, মানে কিছুমান মানুহে বাওঁ হাতেৰেও কাম কৰে, সেইকাৰণে যিখন হাতেৰে আপুনি কাম কৰে সেই হাতখনত চেণ্ডেল পাত লৈ যদি আপুনি শত্ৰুৰ নাম জানে তেন্তে সেই পানীখিনিত চেণ্ডেলেৰে শত্ৰুৰ নাম লিখি দিব। পানীখিনিত চেণ্ডেলেৰে শত্ৰুৰ নাম লিখিলে আপুনি দেখিবলৈ নাপাব, কিন্তু মনৰ ভিতৰতে ভাবি আপুনি চেণ্ডেলেৰে লিখিব লাগিব শত্ৰুৰ নাম। আৰু যদি আপুনি শত্ৰুৰ নাম নাজানে তেন্তে শত্ৰু বুলি লিখি দিলেও হ'ব। ক'ত লিখিব লাগিব? য'ত আপুনি মুখৰ পানী পেলাইছে সেই পানীখিনিৰ ওপৰত। তাৰপিছত আপুনি কি কৰিব লাগিব? সেই চেণ্ডেল পাত পিন্ধিব লাগিব। কোনখন ভৰিত পিন্ধিব লাগিব? যিখন ভৰিৰ চেণ্ডেল আপুনি লৈছিল। তাৰপিছত আপুনি কি কৰিব লাগিব? য'ত আপুনি চেণ্ডেলেৰে নাম লিখিছিল সেই নামটোৰ ওপৰত চেণ্ডেল পাত পিন্ধি ভৰিৰে 5 বাৰ জোৰে জোৰে গোৰ মাৰি দিয়ক। খালী ভৰিৰে গোৰ নামাৰিব, চেণ্ডেল পাত পিন্ধিহে গোৰকেইটা মাৰিব। এইদৰে গোৰ মাৰিব যে আপুনি শত্ৰুৰ সকলো শক্তি ক্ৰিয়া কৰ্মক সম্পূৰ্ণৰূপে নষ্ট কৰি আছে। এইদৰে আপুনি চেণ্ডেল পাত পিন্ধি 5 বাৰ গোৰ মাৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব লাগিব? যদি আপোনাৰ ঘৰত ছাই আছে তেন্তে অলপ ছাই লৈ লওক, নাইবা অলপ মাটি সেই নামটোৰ ওপৰত ছটিয়াই দি পানীৰে উটুৱাই দিয়ক। মাত্ৰ এইখিনি আপুনি কৰিব লাগিব আৰু একো কৰিব নালাগে। এই উপায়টো আপুনি বেছি কৰিব নালাগে। এবাৰ বা দুবাৰতে আপুনি ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব আৰু শত্ৰু সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।